নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে কম বস্তুৰে কম সময়ত সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই পিঠাটোৰ কাৰণে বাতিটোৰে এবাতি এয়া শুকান চাউলৰ গুড়ি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম এচামুচ এয়া চফগুটি। খুব টেষ্টি হয়, আপোনালোকে এইদৰে দি দিব। টেষ্ট মতে নিমখ দি দিছোঁ। ইয়াত মই 1 কাপটোৰে আধা কাপ শুকান নাৰিকলৰ গুড়ি দি দিছোঁ। আধা চামুচৰ জোখত মই এয়া শুকান আদাৰ গুড়ি দি দিছোঁ। আদা গুড়ি। এতিয়া মই 10-15টা খিচমিচ এই মিহিকৈ কাটি এইদৰে দি দিছোঁ। ইয়াত মই 2 চামুচ জোখত চুজি দি দিছোঁ। চুজি দিলে পিঠাটো একেবাৰে ক্ৰিস্পি হ'ব। আপোনালোকে এইদৰে একেবাৰে সহজতে বনাই বহু দিনলৈ থৈ পিঠাটো খাব পাৰিব। এইখিনি গোটেইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ এইদৰে। এতিয়া মই এইখিনি সাইড কৰি থৈ দিম। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই 1 কাপ গুড় লৈছোঁ। 1 কাপ গুড় ল'লে আপোনালোকে পানী আধা কাপৰ কম দিব, বেছি নিদিব। মই আধা কাপৰ কম পানী দি দিছোঁ। এতিয়া মই গুড়খিনি ভালদৰে উতলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। উতলিব লৈছে। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাই আবেলি বা ৰাতিপুৱাৰ চাহৰ লগত যিকোনো সময়তে খাব পাৰিব। মোৰ গুড়খিনি পানীৰ সৈতে ভালদৰে এইদৰে গলি গ'ল। আপোনালোকে গুড়খিনি 1 কাপ গুড় ল'লে আধা কাপৰ কম পানী ল'ব। যদি পানীটো বেছি দিয়ে তেতিয়া বহুত সময় উতলাই থাকিব লাগিব। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি ৰখাই ৰেডি কৰি থৈ দিয়া পিঠাগুড়িখিনি দি দিছোঁ। দি ইয়াতে ভালদৰে মিক্স কৰি লওঁ। এইদৰে মিক্স কৰি ল'ব লাগিব। দেখিছেনে? এইদৰে মিক্স কৰি ল'ব। মই ভালদৰে এইদৰে মিক্স কৰি ল'লোঁ। দেখিছেনে? কেৰাহীও এৰি দিছে। এতিয়া এইখিনি মই নমাই লওঁ। মই থাল এখন লৈছোঁ। ইয়াতে পিঠাৰ মিশ্ৰণখিনি নমাই ল'লোঁ। এতিয়া মই ইয়াৰে ঠাণ্ডা হ'লে এইদৰে আপোনালোকে পিঠাৰ শ্বেপ দি যাব। একেবাৰে মই চিম্পুলকৈ বনাম। এইদৰে আপোনালোকে প্ৰথমতে গোল কৰি ল'ব। দেখিছেনে? এইদৰে গোল কৰি ল'ব। লৈ অলপ এইদৰে হেঁচি দিব। দেখিছে? মই বাতি বগা তিল অলপ লৈছোঁ। থাকিলে আপোনালোকে এইদৰে দি দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে দি দিব, অলপ এইদৰে হেঁচি দিব। মই এটা পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব। সৰু ডাঙৰ আপোনালোকে যিটো জোখত বনাই প্ৰথমতে এইদৰে গোল কৰি ল'ব। দেখিছেনে? এতিয়া তিলত এইদৰে লগাই দিম। মোৰ 2টা পিঠা ৰেডি হৈ গ'ল। এইদৰে মই গোটেইকেইটা পিঠা ৰেডি কৰি লওঁ। মই পিঠা এইদৰে ৰেডি কৰি ল'লোঁ। মই পেন এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি ভালদৰে গৰম কৰি ল'ব। যেতিয়া গৰম হ'ব আপোনালোকে পিঠাকেইটা দিয়াৰ আগত গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়াম কৰি দি দিব। মই দি দিছোঁ।
গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰখাইছোঁ। এতিয়া মই এইদৰে লুটিয়াই দি যাম। একেবাৰে সহজতে আপোনালোকে এইদৰে ঘৰত বনাব পাৰিব। বনাই বহুদিনলৈ থৈ এই পিঠাটো খাব পাৰিব। এয়া মোৰ পিঠা ভজা হৈ গ'ল। এতিয়া মই নমাই লওঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। এয়া মই নমাই ল'লোঁ। এয়া মোৰ পিঠা ভজা হৈ গ'ল। এইদৰে আপোনালোকে ঘৰত বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।